মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক ন্যায় দিলে আৰু এই হিটলাৰ চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰক হত্যা কৰাৰ আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা সেই অপচেষ্টাক প্ৰতিহত কৰিলে। গতিকে মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ দুখটো এটাই যে বিজেপি চৰকাৰে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীয়ে যেতিয়া অসমত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰে মই সদায় প্ৰতিবাদ কৰোঁ। স্বয়ং মুখ্যমন্ত্ৰী হওক কেবিনেট মন্ত্ৰী হওক আপোনালোকে জানে অশোক সিংহালে কেতিয়াবা কয় যে মিয়াক কিয় জেগা দিছে মিয়াৰ লগত হলিগুলি কৰিলে আপোনালোকৰ লগত মই নাই। 100% মই যাক বেয়া পাওঁ তাক পাব লাগিব। মানে হিন্দু মুছলমানৰ একতাও তেওঁলোকে দেখিব নোৱাৰে। তেওঁলোকে আনকি পীযুষ হাজৰিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ভিক্টৰী বুলি কয়, জয়ন্ত মল্ল বৰুৱা এইবিলাক পাকিস্তান হেৰি বুলি কয়। প্ৰত্যেক দিন অসম চৰকাৰৰ কেবিনেটৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে এনেকুৱা এটা ষ্টেটমেণ্ট নিদিয়াকৈ এটা দিন যোৱা নাই যিটো দিনত এই ষ্টেটমেণ্টত তেওঁলোকে অসমত এটা ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে মানে কঁকালত টঙালি বান্ধি তেওঁলোকে যিটো অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশ হিচাপে প্ৰত্যেক দিন এটা নহয় এটা ষ্টেটমেণ্ট হয়তো মুখ্যমন্ত্ৰীয়ে নহ'লে বেলেগ কেবিনেট মন্ত্ৰীয়ে প্ৰত্যেক দিন দি আছে। আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিটেইন হ'ব লাগে। তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰী কমে 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন হ'ব লাগে। তেওঁলোকে সদায় সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে দৈনিক তেওঁলোকে কিবা নহয় কিবা এটা প্ৰৰোচনামূলক কথা কয়, কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কথা কয়। ভাগ্য ভাল যে অসমীয়া সমাজখন উদাৰ। অসমীয়া সমাজখনে অশান্তি নিবিচাৰে। শংকৰ আজানৰ আদৰ্শ অসমত বিদ্যমান আছে। শংকৰ আজানৰ আদৰ্শ লৈ অসমবাসীয়ে সদায় এটা সহিষ্ণুতাৰে আৰু সহনশীল মনোভাৱেৰে ইয়াত বসবাস কৰি আছে কাৰণে আজিলৈকে ৰক্তাক্ত হোৱা নাই।